আপোনাক যেহেতু দেৱতো তীৰ্থটো কৰিবৰ আপোনাক এনে এক মহান ৰত্ন এই পৃথিৱী মণ্ডলত যিমানবিলাক দেৱতা শক্তি আছে সেইবিলাকতকৈ আপোনাক বৰ বুলি কৈছে। যিমানবিলাক তীৰ্থ আছে সমস্ত তীৰ্থতকৈ আপোনাক মহান বুলি কৈছে। আৰু আপোনাক ভজিলে বুচে কৰ্ম জল। আপোনাক মহামহন্ত ভকত ভাগৱত আপোনাক লগত এনে মহাতত্ত্ব নিহিত হৈ আছে, যিসমূহ তত্ত্ব কোনো তপত নাই, কোনো জাত যজ্ঞত নাই, কোনো পূজা পাৰ্বণ তীৰ্থ ভ্ৰমণ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা ক'তো নাই, কেৱল ভকততহে আছে। সেইকাৰণে ভাগৱত গ্ৰন্থই কি বুলি কৈছে, ওৰা ভাগৱত ভগৱন্ত ভকত ভকতি এই চাৰি বস্তু জানা চৈতন্য মূৰ্তি। মহাপুৰুষ কৃপাল গুৰুজনৰ মহাপুৰুষীয় আধাৰত সদায় গুৰুজন বস্তুৱে চাৰি সংখ্যাটোক লৈয়ে একোখন নাম ধৰ্ম যাত্ৰা কৰিছে। কৃপাল গুৰুজনে কৃপা কৰিছে, কি বুলি কৈছে, ভাগৱত। আজি আমাৰ এই ভাগ যে ভাগৱত, এই ভাগৰ কথা কৈছে। ভাগৱত ভগৱন্ত নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কথা প্ৰকাশ কৰিছে। ভগৱন্ত ভকত আপোনাক আৰু সেই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মৰ সগুণ সাকাৰ ভক্তি, এই চাৰিভাগ বস্তু। এই চাৰিভাগেই হেনো ভাগৱত চৈতন্য, ভগৱন্তও চৈতন্য, আপোনাক ভকত চৈতন্য আৰু আপোনাকৰ শ্ৰীমুখে নিগৰিত হোৱা ভকতিও চৈতন্য। এই চাৰি বস্তু বুলি কৈছে। এই চাৰি ভাগক বস্তু বুলি কোৱা হয়। বস্তু বুলিলে যিকোনো এভাগ দ্ৰব্যকে বস্তু বুলি ক'ব পাৰি, কোৱা হয়। বোলে পাচিটো এটা বস্তু, তামোল পাণো বস্তু, শৰাইখনো এটি বস্তু, ধৰাখনো এটি বস্তু। আমাৰ সাংসাৰিক জীৱনৰ প্ৰত্যেকটো দৃশ্যমান জগতৰ সমস্তকে কিবা নহয় কিবা বস্তু বুলি আমি নামাংকৃত কৰি লওঁ। কিন্তু এই বস্তুবোৰ আকৌ অবস্তুৰ বস্তু, মানে ই বেছি দিন কিন্তু জিলিকি নাথাকে। পাচিটো এটা নিৰ্দিষ্ট সময় আহিব, ই ভাগি যাব। শৰাইখনো এটা নিৰ্দিষ্ট সময়লৈকে থাকিব, সিও ভাগি যাব। তামোল পাণটো এটা নিৰ্দিষ্ট সময়লৈকে থাকিব, তাৰপিছত সিও মৰহি যাব, পচি যাব। এই ধৰণে প্ৰত্যেকটো আমাৰ বস্তু ই অবস্তু প্ৰকৃতাৰ্থত, কিন্তু আমি কেইটামান দিনৰ কাৰণেহে ইয়াক আমি কিবা নহয় কিবা বস্তুৰ ৰূপত দেখা পাইছোঁ। গতিকে ই বেছি দিন জীয়াই নাথাকিব। কিন্তু আপোনাক ভাগৱত গ্ৰন্থই যে প্ৰকাশ কৰিছে, ভাগৱত বস্তু সৃষ্টি নাথাকোঁতেও ভাগৱত বস্তু আছিল, আছিলে মাথো বৈকুণ্ঠত। সৃষ্টি নাথাকোঁতেও ভগৱন্ত আছিল, আৰু সৃষ্টি আছে, ভগৱান আছে। সৃষ্টি নাইকিয়া হৈ যোৱা স্বত্তেও থাকি যোৱা এভাগেই ৰত্ন ভগৱান। ভগৱন্ত বস্তু, ভাগৱত বস্তু। আপুনি আমি নাথাকিলেও ভাগৱত বস্তু থাকি যাব। ভাগৱত বস্তু
ভকত বস্তু আপনা সব মহামহন্ত ভকত সমস্তৰ যি মহাৰত্ন আপনা খবৰ এই মহাৰত্ন তাহানি উদ্ধৱ মৈত্ৰ বিদুৰ জাম্বুবান হনুমান আদি মহান মহান ভক্তসকলে ধাৰণ কৰি ৰাখিছিল জগতক পবিত্ৰ কৰি ৰাখিছিল তেৰা সমস্ত গ'ল পৰৱৰ্তী তেৰা সমস্তৰ আৰু নীতি নিয়ম ভক্তি মহাৰত্ন আনু ভকতসকলে ধৰিলে সেই সকলো যথা সময়ত গুচি গ'ল তেৰা সমস্তৰ অনুগামীসকলে ধৰিলে এই ধৰণে আহোঁতে আহোঁতে এই ভক্তি ভকতৰ সম্বন্ধটো কলি যুগত আপুনি আমি সমস্তজনে লাভ কৰাৰ সক্ষম লাভ হৈছে আমি লাভ কৰিব পাৰিছোঁ গতিকে ভকতৰ পৰম্পৰাটো আগৰ পৰা এতিয়ালৈকে আছে আৰু সৃষ্টি থকালৈকে থাকিব সেইকাৰণে আপনা সব ভকতক চৈতন্য বুলি কৈছে আৰু ভকতিও চৈতন্য আজি আমি যে ইয়ালৈ আহিলোঁ শিৱকী বাপ জনাই নিমন্ত্ৰণ দিলে কাৰণে আমি আহিলোঁ নেকি নহয় আমাৰ মনে ধৰিলে কথাটো ৰাম ইমান কষ্ট কৰি সেই গগৈ বাপে ইমান ধুনীয়া ব্যৱস্থা আয়োজন কৰিছে যাব লাগে আমিতো সাংসাৰিক কৰ্মবিলাকত সদা সৰ্বদাই সময় দিয়ে আছোঁ অকণমান গুৰুদেৱ নাম ভকতৰ অনুষ্ঠানৰ কাৰণে আমাক আহ্বান কৰিছে যাব লাগে এইবুলি আমাক হৃদয়ৰ প্ৰত্যেকজনৰ হৃদয়ৰ ভকতিয়ে ইংগিত কৰাৰ কাৰণে আমি ইয়ালৈ আহিবলৈ সক্ষম হ'লোঁ এতেকে ভকতিয়ে আমাক লৈ আনিছে বা এনেকুৱা হোৱা নাই শিৱকী পৰিয়ালৰ বাকসকলে যে আপনা সব আহিব দেই আহিলে আৰু মানে সন্ধিয়ালৈকে বহিব যে আমি প্ৰত্যেকগৰাকীকে 500 দিম আৰু তেনেকুৱা এটা কিবা চৰ্তও নাই তে আমি যে ইয়ালৈ আহিলোঁ কোনো চৰ্ত নাই খবৰটো দিলে আমন্ত্ৰণ নামত আহিলোঁ আৰু এই যে আহিলোঁ আমাক লৈ আনিলে আমাৰ হৃদয়ৰ ভকতিয়ে সেইকাৰণে ভকতি হ'ল সদায় আগ আমাৰ কৃপালু বঢ়াৰপুৰ গুৰুজনাই 12 কুৰি বৰগীত 13 কুৰি ফকৰা লিখিছিল নহয় সে ফকৰাসমূহ বৰ ওলোটা আভোটা নিচিনা কিন্তু অতিব পাৰমাৰ্থিক তত্ত্বযুক্ত বোধে আগতে উপজিল সৰু ভাইটি পিছত উপজিল ককাই কেৰমেৰ কৰোঁতে আই উপজিল তাৰ পিছত উপজিল বোপাই আগতে জন্মটো কেতিয়াও সৰু ভায়েক হ'ব নোৱাৰে যেহেতু সি আগত জন্ম পাইছে সি ডাঙৰ হ'ব লাগিছিল নহয় ফকৰাই কৈছে আগতে উপজিল সৰু ভাইটি সৰু ভায়েকৰ আগত জন্ম হৈছে তাৰ পিছত উপজিল ককায়েকৰ জন্ম পিছতহে হৈছে কেৰমে কৰোঁতে আই উপজিল এই ককায়েক ভায়েক দুইটাই লগ লাগি এদিন সিদিনকে ইফাল সিফাল কৰোঁতে মাকৰ জন্ম হৈছে আই উপজিল শেষত উপজিল বোপাই বাপেক নোহোৱাকৈ মাক নোহোৱাকৈ সন্তান জন্ম হোৱা এই ব্ৰহ্মাই নিৰ্মাণ কৰা সৃষ্টিখনত নাই কোনো তে গুৰুজনাৰ ফকৰাই কৈছে যে তাৰ পিছত উপজিল বোপাই অৰ্থাৎ আগতে উপজিল সৰু ভাইটি মানে মনটোৱে আমাক ক'লে যাব লাগে দেই এই মনেৰে আমাক হেঁচুকিলে কাৰণে আমি আহিব নোৱাৰোঁ মনে ধৰিলে কাৰণে যে আমাৰ শৰীৰটোত ইন্দ্ৰিয়বিলাকৰ ভিতৰত মনটো যদিও অতীব বলৱান ইন্দ্ৰিয়ানি পৰাণ্যহু ঋন্দ্ৰিয়েভ্য পৰম মনঃ মনঃস্তু পৰা বুদ্ধে ইউ বুদ্ধে পৰতস্তুষঃ ইন্দ্ৰিয়ানি পৰাণ্যহু ইন্দ্ৰিয়েভ্য পৰম মনঃ অৰ্থাৎ আমাৰ ইন্দ্ৰিয়বিলাক বুলি কওঁতে চকু কাণ নাক ছাল জিভা হাত ভৰি গুজ্জ লিংগ মুখ কৰ্ণ এই গোটেইবোৰেই ইন্দ্ৰিয় নহয় এই গোটেই ইন্দ্ৰিয়বিলাকৰ ভিতৰত হেনো মনটো পৰম মনঃ মনক পৰম বুলি কৈছে মনক শ্ৰেষ্ঠ বুলি কৈছে
পিছে মনটোৱেই শ্ৰেষ্ঠ নহয়, এই কথাটো কৈছে মনশ্ৰেষ্ঠু পৰা বুদ্ধি, অৰ্থাৎ মনতকৈ ডাঙৰ তত্ত্ব এটা আছে যাৰ নাম বুদ্ধি। গতিকে মনে ধৰিলে কাৰণে আমি আহিলোঁ, নামঘৰলৈ গ'লোঁ, ইদিন সিদিনকে যাওঁতে যাওঁতে দেখিলোঁ আমাৰ বুদ্ধি জাগ্ৰত হ'ল। এইবিলাকে আচল কথা। আমিতো ইমান দিনেতো এইবোৰ গুৰুদেৱ নাম ভকতৰ কথা ভবাই নাছিলোঁ। আমাৰ বয়সেই ভাতি দিলেগে, দেখিছানে? এইবিলাকে আচল বস্তু। এই বুলি বুদ্ধি জাগ্ৰত হ'ল। পাছত উপজিল ককাই, কেনে কৰতে আই উপজিল। অৰ্থাৎ এসময়ৰ দুৰ্দান্ত মানুহজন হোৱা স্বত্তেও যেতিয়া নেকি ভকতৰ সংগলৈ আহোঁতে 2-4 মহাপুৰুষৰ আৰ্হিৰ গ্ৰন্থৰাজি, মহাপুৰুষৰ নাম ধৰ্মৰ বস্তু গন্ধ লওঁতে মানুহজন স্বাভাৱিকতা সলনি হৈ গ'ল নহয়। বা কৃষ্ণ কৃষ্ণ বা পালেহি কৃষ্ণ, ৰাম ৰাম ৰাম, কৃষ্ণ অপৰাধী দেই আদি যিকোনো ক্ষেত্ৰতে মানে এসময়ত কেৱল ধমকি এটা দি সোধা, ধমকি এটা দি মাত মতা, বা বাহিৰনে দেখা নাই নেকি এই বুলি কোৱা মানুহজনে এতিয়া সেই চেউটো এৰিলে আৰু কৃষ্ণ আপোনাৰ সময় আনিলে আৰু এই যিটো ভকতীয়া পৰিৱৰ্তন আহি গ'ল। অৰ্থাৎ ভক্তি জাগ্ৰত হ'ল, মানে কেৰমেৰে কৰোঁতে আহি পৰিছে। তাৰপিছত উপজিল উপায়, অৰ্থাৎ ভক্তি মাতৃ যেতিয়া লগ পোৱা যায় তেতিয়া যাওঁতে ভকতীয়া ভাৱত আহোঁতে চব মিছা বুইছা, কেৱল এটাই সঁচা, এইটোত আহিল আৰু কালী ভদ্ৰা দুৰ্গা ইন্দ্ৰ চন্দ্ৰ সূৰ্য কুবেৰ বায়ু বৰুণ, এই যে আমাৰ পৰম্পৰাগত পূজা পাৰ্বণ, যে আমাৰ ৰীতি নীতি, আমি এইবিলাকে সঁচা বুলি ভাবি আছো, চব মিছা, কেৱল ভগৱান সঁচা, ঈশ্বৰ সঁচা। সেইকাৰণে মহামহন্ত উদ্ধৱৰ এই দুলৰী চন্দ্ৰৰ পদজোপাত এই পদভাগ ওলাই গ'ল, তুমি তপ পুণ্য, তুমি যোগ ধ্যান, তুমি বিনে শূন্য দেখো ইটো ত্ৰিজগত, চৰণত ধৰো আঁতৰ কৰহো লৈক মুক লগত। এইবুলি মহামহন্ত উদ্ধৱে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালে। ৰাম তুমি তপ পুণ্য, তুমি বিনে শূন্য দেখো ইটো ত্ৰিজগত, চৰণত ধৰো কাতৰ কৰহো লৈক মুক লগত। মহামহন্ত উদ্ধৱে কি বুলি ক'লে? তুমি তপ পুণ্য। মই এতিয়া যি বুজিলো সখা, হে কৃষ্ণ সখা, এই বিনন্দীয়া সংসাৰখনত মানুহৰ যদি কিবা তপ কৰিব লগা আছে, এভাগেই কৰিব লগা তপ, সেইভাগ হ'ল হৰিভক্তি তপ। তুমি তপ, কৃষ্ণ তপ। আৰু কিবা যদি পুণ্য আচৰিবলৈ ভাৱ আছে, কোনো বেলেগ দান দক্ষিণা কৰি পুণ্য উপাৰ্জন কৰি লাভ কৰিব নোৱাৰে। আৰু যি পুণ্য পাব সেই পুণ্যবিলাকৰো বিনাশ আছে। কিন্তু অক্ষয় পুণ্য লাভ কৰিবলৈ যদি মন কৰা হয়, ভগৱানে কৃষ্ণৰ সেৱা, কৃষ্ণৰ ভকতি, যি পুণ্য উপাৰ্জন হ'ব, হৰিভক্তি পুণ্য, অক্ষয় পুণ্য। তুমি তপ পুণ্য, তুমি বিনে, তোমাৰ বাহিৰে আমাৰ যদি কিবা যাগ যজ্ঞ কৰিব লগা আছে, ভগৱন্তৰ অৰ্থে যজ্ঞ, কিবা যদি পুণ্য কৰিব লগা আছে, ভগৱন্তৰ ভকতি পুণ্য কৰিবলৈ হ'ব। আৰু যদি আমাৰ মনৰ কিবা বাঞ্ছা পূৰণৰ কথা আছে, তেতিয়াহ'লে ভগৱন্তৰ দুখানি পাদপদ্মত আমাৰ প্ৰাৰ্থনা আবেদন নিবেদন জনাবলৈ হওক।
অক্ষয় পুণ্য অক্ষয় ফল প্ৰাপ্ত হৈ যাব। ইয়াৰ বাহিৰে যিমানবিলাক পুণ্য পোৱা যায়, যিমানবিলাক তপ আচৰি সিদ্ধি লাভ কৰা যায়, এই সকলোবিলাকে বিনাশী। সেইকাৰণে কৈছে তুমি তপ পুণ্য তুমি বিনে শূন্য। এই ত্ৰিজগতত মানে দেখো, এইটো ত্ৰিজগত মানে স্বৰ্গ, পৃথিৱীমণ্ডল, পাতাল, এই তিনিও লোকত পুণ্যৰ বাহিৰে সব পুণ্য। গতিকে মই যেতিয়া মনে প্ৰাণে মৰ্মে মৰ্মে মোৰ প্ৰতিটো শ্বাস প্ৰশ্বাসে মোৰ আশা অভিলাষ, মোৰ যথা সৰ্বস্ব তোমাৰ বাহিৰে আন কোনো নাই, মই এইটো সাধনা কৰি আহিছোঁ, মই এইটো উৰেটো জীৱনত ভাবি আহিছোঁ, তুমি এতিয়া এটা মোক কাম কৰি দিব লাগে। লয়ুক মুখ লগত তুমি বকুণ্ঠলৈ যোৱা, মোকতো কোৱা নাছিলা, মই গম পাই গ'লো, মই স্বাভাৱিকতে মই বুজি পাই গ'লো তুমি আৰু পৃথিৱী মণ্ডলত নাথাকিবা। উদ্ধৱে বুজিলা কৃষ্ণৰ সবে ইংগিত। ভগৱান কৃষ্ণৰ গোটেই উদ্দেশ্য অভিপ্ৰায় মহামহন্ত উদ্ধৱে কিন্তু গম পাই গ'ল। কেলে গম পাই গ'ল? যেনেকে আমি স্বাভাৱিক পৰিৱেশত থকা মানুহজনে যদি হঠাৎ এটা দিন স্বাভাৱিক পৰিৱেশটোক বৰ্জন কৰি ক'ৰবাত ব্যতিক্ৰম এটা পৰিস্থিতিত যদি পৰিৱেশত গৈ থাকেগৈ, তেতিয়া আমাৰ চিন্তা সোমাই যাব, নাই নাই এই মানুহজনে এইটো কেতিয়াও জীৱনত কৰা নাছিল, আজি কিন্তু এনেধৰণে দেখা পাইছোঁ, কিবা এটা নিশ্চয় আছে দেই, এই শংকা এটা যিদৰে আহি যাব। ঠিক তেনেধৰণে মহামহন্ত উদ্ধৱে দেখিলে, কোৱা যিজন ভগৱান কৃষ্ণ দেখোন পুনৰ পালেঙত বিৰাজমান হৈছিল, আসনত বিৰাজমান হৈছিল, পুনৰ স্বৰ্ণ পালেঙত শয়ন কৰিছিল, যিজনে কৃষ্ণক সৰ্বতো প্ৰকাৰে স্বয়ং লক্ষ্মী আয়ে সেৱা শুশ্ৰূষা আগবঢ়াইছিল, আনুপাৰিষদসকলে স্তুতি প্ৰাৰ্থনা জনাইছিল সদা সৰ্বদা, সেই পৰিৱেশটো বৰ্জন কৰি আজি সেই কৃষ্ণ তৰুৰ তলত। নিশ্চয় এই বুলি মহামহন্ত উদ্ধৱে বুজি পাই গ'ল যে এৰাই আৰু পৃথিৱী মণ্ডলত নাথাকিব, বকুণ্ঠে যাবই। গতিকে তুমি যোৱাটো খাটাং, আৰু তুমি যোৱাটো যিমান খাটাং, মই তোমাক এক মন এক প্ৰাণে ভাল পোৱাটো সিমানে খাটাং। মই তোমাক কিমান ভাল পাওঁ জানা? এৰাম শয়নে ভোজনে স্নানে গুপ্য স্নানে সদা সেৱা কৰো স্বামী, তুমি এৰিলাতে ঐ বন্ধু মাধৱ অৱশ্যকে যাইব মুৰি। মই তোমাক কিমান ভাল পাওঁ জানা? মোৰ এনে এটি শয়ন পাৰ হ'বলৈ দিয়া নাই, যিদিনাৰ যি শয়নৰ প্ৰাক মুহূৰ্তত মই তোমাক মোৰ শয়ন কাৰ্যসূচী সমৰ্পণ নকৰাকে মই শুলো, এইটো হ'বলৈ দিয়া নাই। ভোজনে মোৰ এনে এটি দিনৰ এনে এটি সিদ্ধ দ্ৰব্য বস্তু গ্ৰহণ কৰা সময়ক মই এনেধৰণে পাৰ হ'বলৈ দিয়া নাই, যিদিনা যি মুহূৰ্তত মোৰ খাদ্য দ্ৰব্য বস্তু মোৰ ভগৱন্তৰ কৃপা মৰ্মে মই লাভ কৰিব পাৰোঁ, সেই দ্ৰব্যসমূহক মই তোমাক অৰ্পণা নকৰাকৈ মই খালোঁ, মই তেনেকৈ হ'বলৈ দিয়া নাই। ভোজনে স্নানে মোৰ দৈনন্দিন জীৱনৰ প্ৰাতঃ স্নানৰ সময়ত বাহ্যিক জলধাৰাৰে মোৰ পঞ্চভৌতিক শৰীৰটো নিকা কৰাৰ কাৰ্যসূচীৰ লগে লগে, বাহ্যিক জলধাৰা মোৰ ক্ষীৰত ঢালি দিয়াৰ লগে লগে ঠিক মোৰ আভ্যন্তৰীণ চলাটো, মোৰ মন বুদ্ধি চিত্ত পবিত্ৰ কৰা কামটো, হৃদয়খন নিকা কৰা কামটো মই আন এভাগ জলৰ জৰিয়তে নিকা কৰাটো পাহৰি গ'লো, এইটো হ'বলৈ দিয়া নাই। সেই জলধাৰা হ'ল
নাম গংগাজলৰ জৰিয়তে বাহ্যিক জলধাৰাৰ জৰিয়তে মোৰ পঞ্চভৌতিক দেহটো নিকা কৰিছোঁ আৰু নাম গংগাজলৰ জৰিয়তে মোৰ কিন্তু হৃদয়খন মই সদা সৰ্বদাই পবিত্ৰ কৰি ৰাখিছোঁ। গুপ্তস্থানে আমি গুপ্তস্থান বুলি ক'লে কোনেও নেদেখা পূব পশ্চিম উত্তৰ দক্ষিণ কোনো দিশৰ পৰা কোনেও মোক দেখা নাই এই কথাটোকে ক'ম আৰু। কিন্তু মহামহন্ত উদ্ধৱে কৈছে কোনেও নাথাকিলেও কোনেও মোক নেদেখিলেও তেতিয়াও মই কিন্তু এজনে মোক দেখি আছে বুলি সদায় ভাবোঁ। সেইজন দেখি থাকোঁতাজন হ'ল তুমি। গুপ্তস্থানতো মানুহৰ মনত যিটো গুপ্তস্থান বুলি ভাবে তেতিয়াও কিন্তু মই গুপ্তস্থান দেখা নাপাওঁ। কেলে মোক এজনে চাই থকাটো মই দেখা পাওঁ, সেইজন হ'ল তুমি আৰু মই তোমাক তাতো দেখা পাওঁ। গতিকে মই তোমাক ইমান ভাল পাওঁ, এনে স্থলত তুমি মোক এৰি যাবা মই কিন্তু আৰু জীয়াই নাথাকিম। এনেধৰণে ভগৱন্তক যেতিয়া অত্যন্ত আঁতৰ প্ৰাৰ্থনা জনাই কথাসমূহ কৈ আছিল ভগৱান কৃষ্ণই এবাৰ মহামহন্ত উদ্ধৱক এই কথাটো ক'লে, সখা মই বকুণ্ঠলৈ যাম কিন্তু মই নাযাওঁ নহয়। কথাটো মই বুজা নাই সখা, কেনেকে নাযাওঁ বুলি কোৱা কথাটো মই একো বুজিব পৰা নাই। মোৰ বকুণ্ঠলৈ মোৰ যাত্ৰা হ'ব, মোৰ শাৰীৰিকভাৱে মোৰ দেহটো যাব, কিন্তু মই ইয়াত থাকি যাম। তিৰোধায় প্ৰবিষ্টুহম শ্ৰীমদ ভাগৱতাৰ নৱম তেনয় বাংময় মূৰ্তি ততক্ষা বৰ্ততি হৰি শ্ৰৱণাৎ জীবনাত পাঠাৎ শ্ৰৱণাৎ জীবনাত পাঠাৎ দৰ্শনাৎ পাপনাশিনীম দৰ্শনাৎ পাপনাশিনীম। অৰ্থাৎ ভাগৱত যে চৈতন্য ভাগৱতৰ কথা ক'লে, হয় সখা মোৰ তিৰোধাম হ'ব কিন্তু মই ইয়াত থাকিম। ক'ত থাকিবা সখা? মই শ্ৰীমদ ভাগৱত, আৰ্ণৱ মানে হ'ল সমুদ্ৰত, শ্ৰীমদ ভাগৱত সমুদ্ৰত মই থাকিম। কেনেকে দেখা পাম তাত? তাত এভাগ মোৰ ৰূপ হ'ব, এভাগ মূৰ্তি হ'ব। কি মূৰ্তি? বাংময় মূৰ্তি। বাক শব্দৰ অৰ্থ হ'ল বাণী, বাক যোগময় সমান বাংময়, অৰ্থাৎ মোৰ ৰূপটো হ'ব বাণীময় শব্দময়ী ৰূপ। তেনেহেনে বাণীময় শব্দময় ভাগৱত গ্ৰন্থক কোনোবাই যদি শ্ৰৱণ কৰিলে, কোনোবাই যদি সেৱনাত সেৱা ধৰিলে, কোনোবাই যদি পাঠ কৰিলে, আনহে নালাগে, আন একো কৰিবলৈ সময় পোৱা নাই, কেৱল দৰ্শনহে কৰি গ'ল। দৰ্শনত পাপনাশিনী, দৰ্শন মাত্ৰেও পাপ বিনাশ কৰি দিব পৰা এভাগ মহাগ্ৰন্থত মই থাকি যাম। মহামহন্ত উদ্ধৱৰ এই যে নিশ্চয়াত্মক ভাৱনা, মহামহন্ত উদ্ধৱে যে কৈ গ'ল তুমি তপ পুণ্য তুমি বিনে পুণ্য দেখো ইটো ত্ৰিজগত কাপুণ্যক কৰো চৰণক ধৰো লৈক মুক লগত। ইয়াত আমরা সমস্ত জনা মানৱৰ কাৰণে এক মহান জীৱন দৰ্শন সোমাই আছে। আমি যে পাহৰি যাওঁ, আমি যে মায়াত মগ্ন হৈ যে আমি আচল বস্তু ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতি এই কথাটো যে পাহৰি পেলাওঁ, যাৰ ফলস্বৰূপে আমি বেলেগ বেলেগ ধৰণৰ ঈশ্বৰ ভিন্ন অন্য শক্তিসমূহৰ ওচৰলৈ গৈ আমাৰ মনোৰথ পূৰণৰ কাৰণে আমি যে ঢাপলি মেলো, এই যে আমি নলত ধৰি লওঁ নল চিগা, দলত ধৰি লওঁ দল চিগা যিটো ভয়ানক পৰিস্থিতি আমাৰ জীৱনত আহি আছে, সেই পৰিস্থিতিৰ পৰা মানুহক বচাবৰ কাৰণে এটা শাস্ত্ৰৰ সুন্দৰ
অভগন ৰাস্তাইদি অভগন পৰমধাম বৈকুণ্ঠ প্ৰাপ্তি কৰাই দিবৰ কাৰণে কৃপালু গুৰুজন বস্তুৰ আধাৰত আমি এই কথাখিনি গ্ৰহণ কৰিব লাগিব। আমি যিমান কৰিম। মহামহন্ত উদ্ধৱে স্তুতি কৰিছিল, উদ্ধৱে দুখ পাইছিল, বন্ধুৰ বিৰহ সখীৰ বিৰহ সহন কৰিব নোৱাৰিছিল। কেৱল সিমানেই যদি ভাবি লওঁ তেতিয়াহ'লে আমাৰ উপকাৰ ইমান নহ'ব। মহামহন্ত উদ্ধৱৰ নিচিনাকে আমাৰ মনোভাৱটো কিন্তু আমি ঈশ্বৰৰ কাৰণে তেনেকুৱাই ৰাখিব লাগিব। আপোনাৰ মোৰ জীৱনৰ পৰা চাব, আমি প্ৰত্যেকজন মানুহে সাংসাৰিক মানুহ, আমি গৃহস্থী মানুহ। আমাৰ গৃহস্থী জঞ্জাল আছে, সমস্যা আছে, সুখ আছে, দুখ আছে, জয় আছে, গৃহস্থী জীৱনত পৰাজয় আছে, উত্থান আছে, আমাৰ সাংসাৰিক জীৱনত পতন আছে, হাঁহি আছে, আমাৰ সাংসাৰিক জীৱনত কান্দোন আছে। গতিকে আমি প্ৰত্যেকজন বিষয়ী মানুহ। এই আমি ঘোৰ সংসাৰৰ হাৱাত আমি কঁপি আছো। থৰকে আমি সংসাৰৰ হাৱাত প্ৰত্যেকজনে কম্পমান হৈ থাকিব লগা হৈছে। এই সংসাৰৰ হাৱাৰ পৰা আমাক শান্তি কোনে বিৰাজ কৰাই দিব? কেনেকে আমি শান্তি পাম? এই দৰ্শনটো মহামহন্ত উদ্ধৱৰ চিন্তাত নিহিত হৈ আছে। উদ্ধৱে যে ক'লে তুমি তপ, আমিও যদি আমাৰ বাস্তৱ জীৱনত সদা সৰ্বদাই ঈশ্বৰ কৃষ্ণ ভগৱন্তই আমাৰ একমাত্ৰ তপ, তুমি পুণ্য, আমি যদি আমাৰতো জীৱনত পুণ্য আমাক লাগেই লাগে। আমি প্ৰত্যেকজন মানুহে নিজৰে কেতিয়াও পাপ হোৱাটো নিবিচাৰোঁ, পুণ্য হোৱাটো বিচাৰোঁ। পিছে পাপ বৰ্জন কৰি, পাপ বিনাশ কৰি পুণ্য সাধন কৰা উপায়টো কি? এটাই উপায়, যিটো নেকি ভাগৱত গ্ৰন্থই আমাক কৃপা কৰিছে। কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। প্ৰথম স্কন্ধৰ প্ৰথম পদতে এই কথাখিনি কৃপা কৰিছে যে এজনহে সমস্তৰে গৰাকী, সেইকাৰণে ভাগৱত গ্ৰন্থই জয়কাৰ ঘোষণা কৰিছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ নকৈ অন্য ভাগো ক'ব পাৰিলেহেঁতেন, নাই কৰা, কিন্তু আমাক এজনৰ লগত পৰিচয় কৰাইছে, সেইজন হ'ল ভগৱান কৃষ্ণ। এই ভগৱান কৃষ্ণই হেনো মৎস্য কুৰ্ম আদি যিমানবিলাক অৱতাৰ আছে, সমস্ত অৱতাৰৰ মূল কাৰণ হ'ল ভগৱান কৃষ্ণ। আৰু সেই ভগৱান কৃষ্ণক যদি আমাৰ জীৱনৰ আমি আমাৰ জীৱনৰ আমি যদি মহা পুণ্য, আমি যিহেতু প্ৰত্যেকজনে কামনা কৰোঁৱেই, পাপ বিনাশ হোৱাটো বিচাৰোৱে, পুণ্য উপাৰ্জন হোৱাটো ভাবোৱেই, তেতিয়াহ'লে আমাৰ অক্ষয় পুণ্য লাভ কৰাৰ কাৰণে একমাত্ৰ ভগৱন্তৰ সেৱাৰ বাহিৰে কোনো কাৰণত কেতিয়াও আমি আনৰ আশ্ৰয়ত যাব নালাগিব। এই কথাটো এবাৰ মহাদেৱ শংকৰে ভক্তি তত্ত্বমূলক কথাবোৰ কৈ গৈ থাকোঁতে পাৰ্বতী এটি প্ৰশ্ন কৰিলে, হে স্বামী, যে মায়াময় সংসাৰৰ সৰ্বশ্ৰেষ্ঠ মহাপুণ্য উপাৰ্জনৰ পন্থা কি? বোলে এটাই উপায় আছে পাৰ্বতী। কি? মংগল মংগল ভৱন অমংগল হাৰি। ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ সেৱা, ভগৱন্তৰ নামেই হ'ল মংগলৰ ঘৰ বুলি কৈছে, সমস্ত পুণ্যৰ আৱাসগৃহ বুলি কৈছে। আৰু ভগৱন্তৰ ভকতিয়ে হেনো সৰ্বতো প্ৰকাৰৰ অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ মহাপন্থা বুলি কৈছে। এতিয়া পৰৱৰ্তী পদত
যে আমি যিমান পৰিমাণে মহামহন্ত উদ্ধৱৰ চিন্তাৰে আমি অৱগাহন কৰিব পাৰিম, আমাৰ জীৱনক আমি আগুৱাবলৈ প্ৰয়াস কৰিব পাৰিম, চেষ্টা কৰিব পাৰিম, সিমান পৰিমাণে মহামহন্ত উদ্ধৱৰ প্ৰতি ভগৱন্তৰ কৃপা যিদৰে, ঠিক আপোনাৰ মোৰ বাস্তৱ জীৱনতো ভাগৱত গ্ৰন্থৰ কৃপা কিন্তু আপোনাৰ আমাৰ সমস্তজনৰ জীৱন্ত কালতে আমি লাভ কৰিব পাৰিম। 2 নম্বৰ, মহামহন্ত উদ্ধৱৰ এই দুলৰী চন্দত এটা আদৰ্শ আমাৰ সমস্তজন মানে গৃহস্থী মানুহৰ কাৰণে নিহিত হৈ আছে। কি আদৰ্শ প্ৰকাশ কৰি গ'ল মহামহন্ত উদ্ধৱে? অ ৰাম আমি মহামহন্ত উদ্ধৱে কৈছে কি বুলি? মই মহামূঢ়। তে উদ্ধৱে যেতিয়া নেকি তাহানি দিনতে মহামূঢ় বুলি ক'লে আমাৰ তেতিয়াহ'লে অৱস্থা কি হ'ব? উদ্ধৱে কি বুলি কৈছে? তাৰমানে আমাক এই জ্ঞানটো দিছে যে তাই যেতিয়া নেকি মহামূঢ় শব্দ নিজক আত্ম অনুশোচনাৰে উপলব্ধিৰ মাধ্যমেদি ভগৱন্তৰ দুখানি চৰণত অৱগত কৰিছে। তে আমি কেনেকৈ অৱগত কৰিব লাগিব? এই দৰ্শনটো কিন্তু পদজোকাই আমাক কৃপা কৰিছে। উদ্ধৱে কি বুলি ক'লে? ৰাম আমি মহামূঢ় গৃহবাসী সুখে সংগ লৈয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুৰ্ঘোৰ। আমি মহামূঢ় গৃহবাসী সুখে। মহামহন্ত উদ্ধৱে কৈছে যে মই যিহেতু এজন গৃহস্থী মানুহ, কিন্তু সখা মই যদি বিষয়াসক্ত গৃহস্থী মানুহ, তথাপিতো মই জীৱনতে মুক্ত হৈ যোৱাৰ এটা সুবিধা পাই গ'লো, ৰাজালি পাই গ'লো। কি ৰাজালি পালানো? এই ৰাজালিটো হ'ল ভকতৰ সংগ। আপোনাৰ খবৰ সংগৰ কথা কৈছে। সংগ লৈয়া ভকতৰ। ভকতৰ লগতনো কি ৰহস্যটো সোমাই আছে যে ইমান ঘোৰ সংসাৰী মানুহবিলাকো মায়ামুক্ত হৈ পৰম গতি সাধন কৰিব পাৰিব ভকতৰ সংগ ল'লে? ভকতৰ সংগত কি ৰহস্য নিহিত হৈ আছে? মহা ৰহস্য নিহিত হৈ আছে। কি? প্ৰভু ভগৱন্তৰ চৰিত্ৰ সোমাই আছে। তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ। মায়া কিন্তু বৰ দুষ্ট। মায়া সহজে কোনো তপপন্থা অৱলম্বন কৰি, যাগ যজ্ঞ কৰি, পূজা পাৰ্বতন তীৰ্থ ভ্ৰমণ কৰি, যোগ সাধন কৰি মায়াক জয় কৰিব নোৱাৰে। মায়া কেলে নোৱাৰে জয় কৰিব? মায়া বৰ দুষ্টৰ। তপৰ মাধ্যমেদি মায়াক তৰিব নোৱাৰি, জ্ঞান মাৰ্গৰ মাধ্যমেদি মায়াক তৰিব নোৱাৰি, যোগ মাৰ্গ সাধন কৰি মায়াক তৰিব নোৱাৰি, দান দক্ষিণে শ্ৰাদ্ধ পিণ্ড পাতি মায়াক তৰিব নোৱাৰি। বোলে মায়াক তৰিবৰ উপায় কি? ভকতৰ সংগ লাভ কৰি, ভকতৰ সংগৰ মাধ্যমেদি প্ৰভু ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন প্ৰক্ৰিয়াৰেহে মায়াক জয় কৰিব পাৰি। সেইকাৰণে বঢ়াৰপুৰ মাধৱ গুৰুজনাই যে কৈছে, অ মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰি আমাৰ মন কতে জিয়া দূৰ নযায়, তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি, অজ্ঞান আন্ধাৰে পৰিয়া পাৰণ পাওঁ। মহাবলৱন্ত
দুৰ্বাসনা, মায়াৰ যিমানবিলাক ঐশ্বৰ্য দুৰ্বাসনা, এই দুৰ্বাসনাবোৰ ঈশ্বৰৰ মায়াই আমাৰ মনৰ পৰা আঁতৰিবই নিবিচাৰে। বিষ্ণুৰ মায়াক তৰিবৰ কাৰণে যিমানেই যত্ন নকৰোঁ লাগিলে মায়া দূৰ নহয়হে নহয়। কিন্তু এটাই উপায় আছে, ভগৱন্তৰ ভকতি, ভগৱন্তৰ নাম। এই নাম মহাৰত্নৰ জৰিয়তে মহামহন্ত উদ্ধৱে আমাক এটা আদৰ্শ দিলে। আমি মহামূঢ় গৃহবাসী সুখে সংগ লৈয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ। আনহাতে সখা এই পৃথিৱী মণ্ডলত যোগমাৰ্গ, বেদৰ জ্ঞান মাৰ্গ আচৰি যিসকল ঋষিমুনি আছিল, বিশ্বামিত্ৰ, পৰাশৰ আদি মুনিগণ, নিতে জাল বায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন, বেদৰ জ্ঞান মাৰ্গ আচৰি বিশ্বামিত্ৰ, পৰাশাদি মহা যোগসিদ্ধ মুনিসকলে যোগমাৰ্গ আচৰি যাওঁতে যাওঁতে বিশ্বামিত্ৰ, পৰাশৰ আদি মুনিগণ নিতে বায়ু জল মাত্ৰ কৰন্ত ভোজন, যোগমাৰ্গত সিদ্ধি লাভ কৰিবৰ কাৰণে আহাৰ সংযত হ'ব লাগিব, পিন্ধা অনুলন সংযত হ'ব লাগিব, ইন্দ্ৰিয়ক দমন কৰিব পাৰিব লাগিব। যিসকল জ্ঞান মাৰ্গত ৰত হৈ থকা লোক, সাধক লোক, অৰাম জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি, লোভ মোহ ক্ৰোধ যিনি, যিটো ব্ৰহ্ম পদ পাৱৈ কোনো প্ৰভু, তাহাৰো আছে বিঘিনি। জ্ঞানীগণে দুখে জ্ঞান মাৰ্গ আচৰি যিসকল সাধক লোক, সেইসকলে বৰ কষ্ট সহন কৰিব লগা হয়। অৰ্থাৎ আহাৰ যোগ সাধন কৰোঁতে কৰোঁতে ৰজগুণী তমগুণী আহাৰটো বৰ্জন কৰিবই, সাত্বিক আহাৰ গ্ৰহণ কৰি সাধনা কৰি থকা স্বত্বেও যদি কোনো সিদ্ধি লাভ নহয়, তেতিয়াহ'লে বায়ু ভক্ষণ কৰি যোগ আচৰিব লাগিব। এটি পকা পাত্ৰ ভক্ষণ কৰি যোগ সাধন কৰিব লাগিব। এই যোগ মাৰ্গত জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি, যদি কেনেবাকে কোনো জ্ঞানী সাধু লোকে মানে সিদ্ধি লাভ হৈ গ'ল, অৰ্থাৎ ব্ৰহ্মলোক পৰ্যন্ত প্ৰাপ্তি হৈ গ'ল, যিটো ব্ৰহ্মপদ পাৱৈ, পিছে সেই ব্ৰহ্মপদতো তেওঁলোকৰ সুখ নাই, তাহাৰো আছে বিঘিনি। অৰ্থাৎ পৃথিৱী মণ্ডলত যোগমাৰ্গ আচৰি এই যোগ সাধনৰ জৰিয়তে যি পুণ্য লাভ হয়, সেই পুণ্যৰ ফলত হয়তো কোনো জনে স্বৰ্গত দেৱতা হৈ থাকিবলৈও পাই যায়গে, হয়তো কোনো জনে ব্ৰহ্মাৰ লোকত ব্ৰহ্মপদ প্ৰাপ্তিও হৈ যায়, ব্ৰহ্মা লোকতো অক্ষয় পুণ্যৰ জৰিয়তে থাকিবলৈ পায়। পিছে ব্ৰহ্মলোকত থকা পুণ্যও সেই লোক প্ৰাপ্ত কৰা পুণ্যও অক্ষয় নহয়গে। পুণ্য থাকে মানে ব্ৰহ্মলোকত থাকিব পাৰিব, পুণ্য থাকে মানে স্বৰ্গলোকত দেৱতা হৈ থাকিব পাৰিব। পুণ্য ক্ষীণ ভৈলে সহবে দেৱ যাই নহি, ও ব্ৰহ্মাৰদি নত শ্ৰদ্ধ ইন্দ্ৰ পৰে সখী। ব্ৰহ্মলোকত ব্ৰহ্মাৰ যেতিয়া এটা দিন হয়, স্বৰ্গলোকত মনন্তৰত হেনো 14জন মনু সাল সলনি হ'ব লগা। গতিকে পুণ্য থাকে মানে সেই লোকবিলাকত থাকিব পাৰিব সখা, পুণ্য আদায় হ'লে কিন্তু পুনৰ ঘূৰি আহিব লগা হয়। যে
আমাৰ ভকতৰ সংগ যে আমি তোমাৰ কৃপাত পালো, তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ। এই বুলি আমি সমস্তজন গৃহস্থী মানুহৰ কাৰণে এটা আমাক সংসাৰ তৰাৰ, এই গৃহস্থী ধৰ্মৰ মাধ্যমেদি আমি কিদৰে সংসাৰ তৰিব পাৰোঁ তাৰ এটা আদৰ্শ কিন্তু মহামহন্ত উদ্ধৱৰ স্তুতিভাগত প্ৰকাশ পাইছে। শেষৰ উপদেশ পদত আমাক কি ক'লে এই কথাটো মন কৰিব লগা। কৃপালু গুৰুজন বস্তুৱে উপদেশ পদত আমাক কলম ধৰিলে যে দেৱে তীৰ্থে যাক তাৰিতে নোৱাৰৈ তাতে কত গৈল তল, হৰি নামে পাইলে তেখনে উদ্ধাৰে দেখা ভগৱতীৰ বল। আমাক ক'লে যে এই কলিযুগৰ আমরা সমস্তজন মানুহ আমাক কোনো দেৱশক্তিয়ে তৰাই দিব নোৱাৰে। একমাত্ৰ এজন দেৱ কৃষ্ণদেৱৰ বাহিৰে কোনো তীৰ্থই আমাক তৰাই দিব নোৱাৰে। কেলে দেৱশক্তিসমূহবিলাক তীৰ্থশক্তিবিলাক কলিৰ মহাপাপত সমোলঞ্চে তলগল বুলি কৈছে। পাপত গৈল তল, সে কোনে কলিযুগৰ অল্পমতি অল্পায়ু মানুহক তৰাই দিব পাৰে বুলি কৈছে? হৰিনাম। হৰিনামে পাইলে তেখনে উদ্ধাৰে দেখা ভকতীৰ বল। নম্বৰ 1। 2 নম্বৰত ক'লে এৰাম দেৱৰ মধ্যত দৈৱকী নন্দন, ধৰ্মৰ মধ্যত নাম জানি নিৰন্তৰে সুদীৰ্ঘ বিশ্বাসে ডাকি বোলা ৰাম ৰাম। দেৱতাবিলাকৰ ভিতৰত হেনো এজন শ্ৰেষ্ঠ দেৱতা আছে, সেইজনৰ নাম ঈশ্বৰ দেৱতা আছে দৈৱকী নন্দন, যাক কৃষ্ণ বুলি কোৱা হয়। এই পৃথিৱী মণ্ডলত যিমানবিলাক ধৰ্ম আছে সমস্ত ধৰ্মবিলাকৰ ভিতৰত এটিয়ে মাথোন ৰজা ধৰ্ম আছে, সেই ভাগৰ নাম হ'ল নাম ধৰ্ম। গতিকে জানি নিৰন্তৰে সুদীৰ্ঘ বিশ্বাসে ডাকি বোলা ৰাম ৰাম। অৰ্থাৎ আমাক নামেই যে একমাত্ৰ সংসাৰ তৰণৰ মহাপন্থা, এই কথাটো কৃপালু গুৰুজন বস্তুৱে এই দুলৰী চন্দ্ৰৰ মাধ্যমেদি আমাক বৰ্তমান পদলৈকে এনেধৰণে কৃপা আগবঢ়ালে। কৃষ্ণ। পৰৱৰ্তী পদ কৃপা হওক। কৃষ্ণ কৃষ্ণ।